শিক্ষকসকলৰ মনত এটা ধাৰণা আহিল যে ছাত্ৰ ছাত্ৰীক বিজ্ঞানৰ সঁজুলিৰ দ্বাৰা যাতে জ্ঞান দিব পাৰি আৰু বিজ্ঞানাগাৰ হিচাপে যাতে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি তেওঁলোকক যাতে ভৱিষ্যতে উচ্চ শিক্ষাৰ কাৰণে যথেষ্ট উন্নত হয় তাৰ কাৰণে আমি জ্ঞান দিয়াৰ কাৰণে এইটো আইনষ্টাইন বিজ্ঞানাগাৰ বা উদ্ভাৱনী কেন্দ্ৰ হিচাপে আমি তৈয়াৰ কৰিছোঁ। আচলতে আমাৰ এই অঞ্চলৰ যিমান পুৰণি বস্তুবিলাক আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এই অঞ্চলৰ পৰা তুলি অনা হৈছে এইবিলাক বস্তু আৰু যিবিলাক পৰি আছিল ঘৰে ঘৰে সেইবিলাক ধৰক মৈ নাঙল যুঁৱলি বা আমাৰ মাছ ধৰা সঁজুলি তাঁতশাল এইবিলাক এনেকৈ ছাত্ৰ ছাত্ৰী উপকৃতৰ কাৰণে আৰু যাতে ভৱিষ্যতে তেওঁলোকে এইবিলাক বস্তু চিনাকি থাকে তাৰ কাৰণে আমি ইয়াত চেষ্টা কৰিছোঁ আৰু ইয়াত আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ যথেষ্ট অৰিহণা আছে আৰু গোটেইখিনি আমি শিক্ষক ছাত্ৰ ছাত্ৰী লগ লাগি এই আমাৰ মিউজিয়ামটো আমি তৈয়াৰ কৰিছোঁ। CRC হিচাপে মই এই স্কুলখনৰ বহুকেইটা এটা বিশেষ দিশ আমি দেখিবলৈ পাওঁ। বহুতেই ইয়াত আচলতে চাব ল'লে এইটো এখন আমাৰ মানে আদৰ্শ বিদ্যালয় হিচাপেও চৰকাৰে স্বীকৃতি দিছে। ইয়াত বিশেষকৈ আপোনাৰ যিখন এটা সুন্দৰ সংগ্ৰহালয় আছে য'ত বিভিন্ন আমাৰ আপুৰুগীয়া সম্পদবোৰ ইয়াত ৰখা হৈছে বা আমাৰ যিবোৰ কুটিৰ শিল্প মৃৎশিল্প আমাৰ খেতিৰ সঁজুলি শস্যৰ বীজ বিজ্ঞানৰ বিভিন্ন সঁজুলি পৰীক্ষা বিভিন্ন ধৰণৰ বিজ্ঞানৰ সামগ্ৰী গতিকে এনেধৰণৰ ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে যিখিনি আমাক প্ৰাথমিক ল'ৰা ছোৱালীক শিক্ষা দিব লাগে ইয়াত গোটেইখিনি বস্তু ইয়াত আছে আৰু আমাৰ শিক্ষকসকলে এইবোৰ ল'ৰা ছোৱালীক দেখুৱাই থাকে বা তাৰ পৰা তেওঁলোকক শিক্ষা দিয়াত তেখেতসকলে ব্যৱহাৰ কৰে। গতিকে ইয়াত ল'ৰা ছোৱালীখিনি আচলতে উপকৃত হৈছে। হয়তো এতিয়াও আমাৰ বহুত অভিভাৱকৰ এটা বদ্ধমূল ধাৰণা আছে যে আমাৰ অসমীয়া বিদ্যালয়ত তাৰমানে পঢ়িলে ল'ৰা ছোৱালীয়ে ভালকৈ কি বুলি কয় বিদ্যা আহৰণ কৰিব নোৱাৰে, প্ৰাইভেট স্কুলত গুৰুত্ব দিয়ে। মই ভাবোঁ যে মই দৃঢ়তাৰে ক'ব পাৰোঁ 100% ক'ব পাৰোঁ যে এইখন বিদ্যালয়ে বহু প্ৰাইভেট স্কুল ইংলিছ মিডিয়ামৰ স্কুলতকৈ বহু ওপৰত।